আমি তো আগৰ পৰা ওয়েলকাম জনাইছো 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাব লাগে লগতে কলিতা জনগোষ্ঠীও দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আছে তো 6 জনগোষ্ঠীৰ লগত 7 জনগোষ্ঠী ক'ব পাৰি আপুনি 6টা অলৰেডি ডিমান্ড কৰি আছে আৰু কলিতা জনগোষ্ঠীৰ দীৰ্ঘদিনৰ পৰা ডিমান্ড মই ভাবো চৰকাৰে সকলক দিব লাগে আজি অত বছৰৰ পৰা আন্দোলন কৰি আছে কংগ্ৰেছেও বহুবাৰ আশ্বাস দিছে বিধানসভাত আমি ৰেজুলেশ্যন লৈছো মোৰ মনত পৰে আৰু দিল্লীলৈ পঠাই আকৌ ঠাণ্ডা অৱস্থাত পৰি থাকে বিজেপিৰ 10 বছৰৰ চৰকাৰ 10 বছৰে বিজেপিও বহুবাৰ প্ৰতিশ্ৰুতি দিলে এই সকলৰ পৰা ভোট লয় জনগোষ্ঠীৰ মৰ্যাদা দিম বুলি কয় আকৌ কিবা কিবি খেলিমেলি লগাই আজি 10 বছৰ পাৰে কৰিল আজি প্ৰায় অন্তিম বিধানসভা আপুনি ক'ব পাৰে ইয়াৰ পিছত তো ফেব্ৰুৱাৰীত ইন্টাৰিয়াম বাজেট হ'ব আৰু এই বিধানসভাৰ শেষৰ দিন আনিব লগা হ'ল প্ৰথম দিন আনি ইয়াৰ বিষয়ে চৰ্চা কৰিব লগা হয় এটো ইম্পৰ্টেন্ট বিষয় কিন্তু আজি শেষৰ দিন আনিব তথাপি মই ভাবো মুখ্যমন্ত্ৰী কি জানি নাই অসমত এনেকুৱা দিনত আনিছে ইয়াৰ দ্বাৰা বুজা যায় এই চৰকাৰৰ সদিচ্ছা নাই তেখেতসকলেও 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নিবিচাৰে বাকি থাকিলে এক্সিস্টিং জনগোষ্ঠী তেখেতসকলৰ এটা আপত্তি আছে তেখেতসকলৰ কোনো ক্ষতি হ'ব নালাগে হয় এক্সিস্টিং জনগোষ্ঠীখিনি আছে তেখেতসকলৰ কোনো ক্ষতি নোহোৱাকৈ এটা ৰাস্তা ওলাব লাগে মাঝামাঝি কোনো ৰাস্তা ওলাই এই সকলক জনজাতিকৰণ দি দিলে আমি বেয়া নাপাও ভালে পাম অসমৰ দীৰ্ঘদিন এটা সমস্যা সমাধান হ'ব বুলি ভাবো এইটোৱে বুজা যায় যে ইয়াৰ গুৰুত্ব হয়তো চৰকাৰৰ দৃষ্টিত খুব বেছি নাই তেখেতসকলে জাস্ট জনগোষ্ঠী যিখিনি আন্দোলন কৰি আছে মানুহখিনি তেখেতসকলক কিবা এটা সান্তনা দিবলৈ ট্ৰফি এটা দিবলৈ তেখেতসকলে চেষ্টা কৰিছে এনেকুৱা লাগিছে যেহেতু আজি শেষৰ দিন কিয় প্ৰথম দিন আনিব লাগিছিল ইমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব লাগিছিল এই বিষয়ে কিন্তু হেতু শেষৰ দিন আনি তেখেতসকলে জাস্ট আনিছো বুলি ক'ব আৰু কিন্তু এনেকুৱাতো 10 বছৰ মইতো 2011 পৰা দেখি আছো ইয়াৰ আগৰ চৰকাৰ কংগ্ৰেছেও এনেকুৱা বিধানসভাত উত্থাপন কৰি দিল্লীলৈকে পঠালে আকৌ বলে হ'ব দিল্লীত বলে কবাত লটকাই দিছে এতিয়াতো বিজেপিৰ চৰকাৰ যিবি দাবী কৰিছে দাবীটো পূৰণ কৰক এতিয়াও 3 মাহ সময় আছে ইলেকশ্যনত যোৱাৰ আগত বিজেপি আজি কৈ দিয়ক যে আজি আমি এটো উত্থাপন কৰিছো আৰু ইলেকশ্যনত যোৱাৰ আগত একেবাৰে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা পাই যাব আপোনালোকৰ কোনো টেনচন নাই এই কথাটোৱে তেখেতসকলে বিচাৰিছে কিন্তু বিজেপি তো তেনেকে কোৱা নাই এইখিনিয়ে কথা থ্যাংক ইউ